বোকাজানৰ এখন গাঁৱলৈ যোৱা পুৰণি পথ বন্ধ ৰাইজৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি বোকাজানৰ খটখটিত অৱস্থিত এখন পুৰণি গাঁৱলৈ যোৱা মুখ্য পথটো আকস্মিকভাৱে বন্ধ কৰি দিয়া ঘটনাই অঞ্চলটোত গভীৰ উত্তেজনাৰ সৃষ্টি কৰিছে পথ বন্ধ কৰাৰ খবৰ পোৱা মাত্ৰই স্থানীয় বহুসংখ্যক পুৰুষ আৰু মহিলা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে এই ঘটনাক সম্পূৰ্ণ অন্যায় আৰু ষড়যন্ত্ৰমূলক বুলি আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে যে উক্ত পথটি প্ৰায় 40 বছৰৰ পৰা ব্যৱহৃত হৈ আহিছে খটখটিৰ নথং গাঁওখনে যাতায়াতৰ বাবে এই পথখনৰ ওপৰতে নিৰ্ভৰশীল স্থানীয় গাঁওবুঢ়াৰ মতে প্ৰায় 25 বছৰ আগতে এই অঞ্চলৰ গাঁওবোৰৰ ৰাইজে স্বেচ্ছাৰে একেলগে হৈ কষ্টৰে এই পথখন মুকলি কৰিছিল তিনিদিন পূৰ্বে কোনো ব্যক্তিগত স্বাৰ্থত বা বিশেষ গোটৰ দ্বাৰা গাঁওখনলৈ যোৱা মূল পথটো বন্ধ কৰি দিয়া হৈছে ইয়াৰ ফলত চিকিৎসা বিদ্যালয় আৰু বজাৰলৈ যোৱা ৰাইজ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে সৰলভাৱে কয় এই পথখন বন্ধ কৰি দিয়া মানে আমাৰ গাঁৱৰ জীৱন জৰুৰীয়া কৰি দিয়া কোনো অনুমতি নোলোৱাকৈ এনে কাম কিদৰে কৰিব পাৰে বোকাজানৰ পৰা অনুৰাগ ভূঞা ৰিপৰ্ট সংবাদ 365 200-300 ঘৰ মানুহ ইয়াতে নিবাসী আছে সিহঁতে এইটো ৰাস্তাই দি অহা যোৱা কৰে সিহঁতৰ ল'ৰা ছোৱালী গাড়ী মটৰ এই পথেদি অহা যোৱা কৰে আৰু এই পথটো আজিৰ মুকলি কৰা নহয় এই পথটো তাহানি দিনৰ পৰাই কিন্তু হঠাৎ এই কালি পৰহি আহি দুজনমান ল'ৰাই আহি কিনে এনেকৈ ৰাস্তাটো বন্ধ কৰি দিছে তাৰ বাবে আমাৰ বহুত অসুবিধা হৈছে আমিতো এনেকৈ এতিয়া সিহঁতে লগাই গৈছে কিন্তু আমি খুলি দিব নোৱাৰোঁ কি কাৰণত লগাই গৈছে সিহঁতে মুকলিভাৱে ৰাইজকো জনোৱা নাই গাঁৱৰ মুখিয়াল আছে তেওঁলোককো জনোৱা নাই কি কাৰণত বন্ধ কৰি দিছে খুচিখুটিৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে আমি আমাৰ বিধায়ক নোমল মমিন ডাঙৰীয়ালৈ আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই ৰাস্তাটো সোনকালে বছৰ পৰা ৰাস্তাৰ কাৰণে যুঁজি আছিলোঁ আজি ৰাস্তাটো নিদিয়া হ'ল উল্টা আমাৰ ৰাস্তাটোহে বন্ধ হৈ গ'ল তো সেইটো কাৰণে আমাৰ মানুহ যদি আজি ইয়াতে 200 ওপৰ ঘৰ আছে আৰু 200 ওপৰত ঘৰত যিমান ফেমিলি আছে ইমান ভোট আছে যদি চৰকাৰক আমাৰ ভোট নালাগে আমি ঠিক আছে আমি এইটো মানে একবাৰ ভোট নিদিয়া হৈ যাম এতিয়া আৰু আমাৰ যি লাগি আছে আমাক কেতিয়াও ফেচিলিটি পোৱা নাই এইটো বাজাৰ পাকা বনাই দিলে আমাৰ নহ'ব আমাৰ পেটটো ৰাস্তা যদি আমি যাবই নোৱাৰোঁ এইটো পাকা বাজাৰত আমি যাই কিনে কি কৰিম আমাৰ হেতু প্ৰবলেম হৈছে আজি আমাৰ এটা মানুহ বেমাৰ হলে আমাৰ এটা ৰাস্তা নাই যে আমাৰ এটা এম্বুলেন্স আহক এটা ঘৰ জ্বলিলে আমাৰ এনেকা নাই যে আমাৰ এটা এম্বুলেন্স আৰু কিবা ফায়াৰ ব্ৰিগেড আহক তো আমি কেনেকা বসবাস কৰিম ইয়াত আৰু আমি বস্তি আজি যিমান মানুহ আছো আমি যুঁজি কিনে অফিচত যাই এপ্লিকেশ্যন দিয়া কিমান মানে গুৱাহাটী তাক এপ্লিকেশ্যন দিছোঁ কোনো শুনৱাই নাই যেতিয়া ইলেকশ্যন আহিব সবে হা 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 কৰি দিব ৰাস্তা পাব কি পাব আৰু তাৰপিছত ইলেকশ্যন খতম আমি মানে একদম জাবৰা নথং গাঁৱৰ কোনো নামে নাই আপোনালোকৰ ৰাস্তাটো বন্ধ কৰিছে কোনে বন্ধ কৰাটো এতিয়া আমাৰ কমিটি মানুহ কৰিছে কোনে কৰিছে আমিতো দেখাই নাই শুনা পাইছোঁ যে ৰাস্তা বন্ধ হৈছে কেতিয়া হেতি বাম্বুটো লগাই দিলে সেইটো বি নাজানো বেৰিকেডটো কোনে লগাইছে সেইটোতো দেখা নাই আমি সেইটো কাৰণেতো কৈ আছোঁ আৰু একফালে নহয় ইফালেও এইফালেও মাজতে গাঢ়া কৰি দিছে ইফালেও মানুহ বন্ধ ইফালেও বন্ধ আমি যাম কৰ পৰা আজি স্কুল আছে বাচ্চাকেইটা স্কুল ক'ত যাব কেনেকা যাব চবে মানে সব ফালে আমাৰ প্ৰব্লেম হয়